নমস্কাৰ ৰাইজ। আজি ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ এটা পাৰ্চেলেদি। পাৰ্চেল এটা আহিলে ৰাতিপুৱা সোনকালে ৰিচিভ কৰা হ'ল। তাৰ পৰা এটা বহুত ধুনীয়া বস্তু আহিছে মোৰ, যিটো মানে মই ডেইলি ইউজ কৰোঁ আৰু সেইটো হিচাপত। আৰু লগতে জিম যাব ওলাম। নাজানো কিয় ইমান ভাগৰলৈ যাবলৈ মন যোৱা নাই। ৰাতিপুৱা সকলোখিনি হৈ গ'ল কাম, যেনেকৈ হওক ডিটক্স ৱাটাৰ খোৱা হওক, ৱৰ্ক কৰা, ফিটিং কৰা, চব হৈ গ'ল। এতিয়া বাছ মই জিমত যাবৰ কাৰণে ওলাইছোঁ, অকণমান নিজকে মটিভেট কৰিছোঁ আৰু জিমত যাব লৈছোঁ। তাৰ মাজতে আকৌ গৈ পেলাই অকণমান মোৰ গাৰ্ডেনখন চালোগৈ। চাহপাত দেখিছোঁ কুঁহিপাতবিলাক বহুত ওলাইছে সৰুকৈ, দেখি ভাল লাগি কুঁহিপাতবিলাক। মোৰ গাৰ্ডেনৰ প্ৰতি এটা দুৰ্বলতা আছে যে পাৰিলে মই এখন ডাঙৰ গাৰ্ডেন এখন কৰোঁ যেন লাগে, কিন্তু নাজানো ইয়াত অকণমান ড্ৰাই কাৰণেই নে কি অলপ দিগদাৰে হয় আৰু মানে চব ফুল চুল হ'বলৈ কৰিবৰ কাৰণে। তাৰপৰা এয়া মই জিমত যাবলৈ ৰেডি হৈছোঁ, নি কেপ পিন্ধি ল'লোঁ, কাৰণ কিয় মই আপোনালোকক আগতো জনাইছোঁ যে মোৰ অকণমান আঁঠুৰ প্ৰব্লেম আছে। তাৰপৰা এতিয়া মই যাব ওলাইছোঁ। লগতে এয়া ট্ৰাইপড নহয়, এয়া মই এতিয়া মেডিচিন লৈছোঁ। তাৰপিছত আহি পেলাই যাব কাৰণে এইটো হ'ল পাৰফিউমটো জিমত যোৱাত বহুত প্ৰয়োজন, কাৰণ কিয় এইটো একদম মানে মাষ্ট স্মেল আহে গাৰ পৰা, নহ'লে ভাল নালাগে। মই নিজৰে হওক বেলেগৰ হওক স্মেল আহিলে ইমান এটা ভাল নাপাওঁ। ব'লক এতিয়া মই লৈ যাওঁ আপোনাক মোৰ জিমলৈ। এয়া মই বাছ নামি আহিছোঁ। আহি পেলাই মোৰ ঘৰৰ পৰা জিমটো বহুত ওচৰতে হয় আৰু জাষ্ট হাৰ্ডলি মোৰ 5 মিনিট নালাগে, 3 মিনিট মানে লাগে আৰু। এয়া মই এক্টিভালৈ গ'লোঁ, জিমত এণ্টাৰ কৰিছোঁ। জিমত এণ্টাৰ কৰি পেলাই আৰু তাত শ্বুজ বেলেগ হয়। মই অভিয়াছলি তাৰ জিমৰ শ্বুজ পিন্ধি পেলাই এয়া অকণ ৱাৰ্ম আপ কৰিছোঁ। আজি ৰাতিপুৱা ভাবিছোঁ কি কৰোঁ আজি ৱৰ্কআউটত। তাৰপৰা ডিচাইড কৰিলোঁ আজি অলপ মিক্সেই কৰি দিওঁ আৰু কিবা কিবি। তাৰপৰা ৱাৰ্ম আপটো কৰিলোঁ, ষ্ট্ৰেচিং কৰিলোঁ অকণমান সময়। ৱাৰ্ম আপটো বহুত ইম্পৰ্টেণ্ট হয় গাইজ, যিটো আজিকালি বাৰু চবেই জানেই এইটো কথা, মই মোৰ ফালৰ পৰা কৈছোঁ আৰু। কাৰণ কিয় আপোনাৰ এইটো ডেইলি বেচিছত আপুনি কৰিলেহে আপোনাৰ যিখিনি ভাল হ'ব লগা হয়, বডিটো এক্সট্ৰা এচিভমেণ্ট হয়, সেইখিনি হোৱাত সহায় হয়। হৈ গ'ল ৱৰ্কআউট, ডান ৱৰ্কআউট। এতিয়া বাছ ঘৰত যাব ওলাইছোঁ। আজি মই মিক্স কৰা হ'ল ৱৰ্কআউট, যেনে মই লেগ কৰিলোঁ, বেকৰ কৰিলোঁ, তাৰপাছত অকণমান কাৰ্ডিঅ' কৰিলোঁ, ক'ৰ ৱৰ্কআউট কৰিলোঁ। বহুত দিন নকৰিলে বস্তু সঁচা ষ্টাৰ্ট হৈছে, তাৰ কাৰণে আজি মই জাম্পিং জেক কৰিলোঁ।